হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে, সুস্থ আছে। প্ৰিন্সি লাইফষ্টাইলৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। এতিয়া সময়টো 9টা বাজি গৈছে। মানে কি এইকেইদিন পিছে খুব কুঁৱলী পৰি আছিলে। অৱশ্যে কালিৰ পৰা অকণমান মানে ৰ'দটো ওলাইছে বাৰু। সেইবাবে মানে চুলি তেল দি থৈছিলোঁ। ভাবিলোঁ ৰাতিপুৱা আজি মূৰটো ধুই দিওঁ। কেতিয়াবা ঠাণ্ডা পৰিলে মানে অকণ দুপৰীয়ালৈ ধুওঁ গাটো, মানে মূৰটো চুলিখিনি। আজি ভাবিলোঁ সোনকালেই চুলিখিনি ধুই দিওঁ লগতে গা ধোৱাৰ লগতে। সেইকাৰণে ধুই দিলোঁ চুলিখিনি। ভাবিলোঁ এটা ব্লগে ষ্টাৰ্ট কৰোঁ। কি কৰোঁ দিনটো আজি সকলোখিনি আপোনালোকক দেখাই থাকিম সেয়াকৈ। আৰু এতিয়া দিনটো কি কৰোঁ সকলোবোৰ আপোনালোকক দেখাই থাকিম। আৰু আপোনালোকে মানে যদি ভাল পায় মোৰ ভিডিঅ'খিনি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া ব'লকচোন ব্লগটো স্কিপ নকৰাকৈ চাই থাকিব। এয়া হৈছে ফলা বুট। মই গা ধুবলৈ যোৱাৰ আগতে তিয়াই থৈ গৈছিলোঁ। ইয়াত এতিয়া 3 পিচ অমিতা আৰু 2টা আলু দি পেলাই এয়া বইল কৰি লওঁ। সেইফালে চাওক, এয়া হৈছে দালি কুকাৰ আৰু ইয়াত হৈছে ভাত দিছোঁ এয়া। আৰু আনফালে এয়া এটা ডিম হেৰি কৰি লৈছোঁ, মানে আমলেট বনাবলৈ। এয়া এনেকৈ আজি বনাই পেলাই চিম্পুলকৈ বনাই মানে এফালে যাব লগা আছে। তাৰপৰা ইয়াকে খাই পেলাই আজি ওলাই যাব লাগিব। এয়া আহি পেলাই পালোহি। অহা অৱশ্যে অলপ সময় হ'ল বাৰু। আহি পেলাই একদম পূৰা খৰধৰকৈ গোটেই কামখিনি মানে কৰিলোঁ। কামখিনি যিহেতু মানে ঘৰৰ কামবোৰ থাকি গৈছিলে নহয়, মানে সেই কামখিনি কৰিলোঁ। অথনি লৰালৰিকৈ ওলাই গ'লোঁ, তাতে আহিলোঁ। এতিয়া অকণ গৰম উঠি আছে, সেইবাবে মানে এনেকৈ আছোঁ। কিন্তু ঠাণ্ডা কিন্তু আছে অলপ, মানে ঠাণ্ডা লাহে লাহে লাগিছে। আৰু বাহিৰতো ঠাণ্ডাটো আছে। বাহিৰতো মানে অকণমান আবেলি সময়তে ঠাণ্ডাটো পৰে যিহেতুকে। আৰু এতিয়া ভাবিছোঁ একাপ চাহ খাই লওঁ আৰু আপোনালোকক দেখাই আছোঁ। ঠিক আছে। মোৰ আবেলি লাল চাহকাপ ৰেডি হৈ গ'ল। মই প্ৰায় লাল চাহেই খাওঁ আচলতে। এয়া চাওক, এনেকৈ মোৰ নিচিনাকৈ বাৰু মেৰিগ'ল্ড বিস্কুটত জাম লগাই খাই কোনে ভাল পায় জনাবচোন দেই। মই আকৌ মানে ঘৰত যদি একো মিঠাই নাথাকে তেতিয়া মানে মই এনেকৈ খাওঁ। মই এইটো মানে একদম খুব প্ৰিয় মানে মেৰিগ'ল্ড বিস্কুটটো। আৰু তাতে যদি জাম অকণ লগাই খাওঁ তেতিয়া যে আৰু ভাল লাগে আৰু। এয়া আকৌ গৰম গাখীৰ লগত চকোচ, এয়া হাঁহি ভাগৰ প্ৰিয়। আৰু হাঁহি আচলতে প্ৰায় খায় দেই চকোচ গাখীৰ এনেকৈ আবেলি সময়ত। তাই শুই উঠি পেলাই। আৰু এইটো কাপ দেখিছেনে? এইটো তাইৰ কাপ। এই কাপটোতে অকণমান এয়া কুহুমীয়া গৰম পানী দিছোঁ আৰু এখন চামুচ এয়া তাইক খাবলৈ দিম। এয়া দেখিছে আমাৰ হাঁহিয়ে খাইছে। হাঁহি কি খাইছা? খাবলৈ কেনেকুৱা? ভাল পাইছা? খাই লোৱা দেই। ঠিক আছে। ৰাতিলৈ ভাবিলোঁ অকণমান পোলাওকে বনাওঁ। মাংসখিনি দিছোঁহে জাষ্ট, অকণমান এনেকৈ মানে ভাজিম। তাৰপাছত এয়া বাচমতি চাউল ধুই পেলাই থৈ দিছোঁ। এনেকৈ চিম্পুলকৈ পোলাওটো বনাওঁ বুলি ভাবিছোঁ। বেলেগ এদিন আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম বাৰু, পোলাও ভিডিঅ'টো এনেকৈ চিম্পুলকৈ মানে খুব কম সময়তে বনাব পাৰি। ফাইনেলি এয়া কম সময়তে আৰু টেষ্টিকৈ বনোৱা পোলাও ৰেডি হৈ গ'ল। আৰু খাবলৈ খুব টেষ্টি হৈছিলে, সকলোৱে কৈছিলে। আৰু মোৰ জীৱনৰ সকলোবোৰ কথা লাহে লাহে মই আপোনালোকক ভিডিঅ' আকাৰে জনাই থাকিম। আৰু তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকিব, সুস্থ থাকিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোলৈকে থাকিলে অশেষ ধন্যবাদ। আৰু এটা নতুন ব্লগৰ জৰিয়তে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বাই, শুভৰাত্ৰি।